সমষ্টি পুনৰ নিৰ্ধাৰণত সকলো উলট পালট হৈ যোৱা মই বৰ্তমান উপস্থিত আছো পুৰণি আমগুৰি সমষ্টি আৰু বৰ্তমানৰ শিৱসাগৰ সমষ্টিত আৰু শিৱসাগৰ সমষ্টিৰ এটো হৈছে জকাইচুক জিলা পৰিষদ আৰু জকাইচুক জিলা পৰিষদলৈ আমি আহিছো দিখৌমুখ অঞ্চল এখিনি আৰু দিখৌমুখ অঞ্চলত আমি কথা পাতিবলৈ চেষ্টা কৰিম পঞ্চায়ত নিৰ্বাচনৰ যে পঞ্চায়ত নিৰ্বাচনটোক লৈ ইয়াৰ ভোটাৰ কেনে ধৰণে সাজু হৈছে ইয়াক বতাহ কেনে ধৰণৰ বলিছে সেই কথাবোৰ পাতিম আৰু জাজি এইখিনি হৈছে জকাইচুক মৌজা পৰে দিখৌমুখ হয় জকাইচুক মৌজাটো আমাৰ অকমান আগলৈকে জকাইচুক পৰে হিফালেটো দিখৌমুখত পৰে ইলেকশ্যনৰ ঢৌটো এতিয়া কি ক'ব আগৰ নিচিনাটো এনেকুৱা ঢৌ নাই বাৰু এইটো চলি আছে আমিওতো ব্যৱসায় কৰা মানুহ দোকান আছে দোকানতে ব্যস্ত কিন্তু আগৰ নিচিনা যেনেকুৱা ঢৌ হ'লে তেনেকুৱা দেখা নাই কিন্তু মানে পঞ্চায়ত নিৰ্বাচনটো আগতে খুব আগ্ৰাসীভাৱে বহুত এটা এক্সাইটমেণ্ট হৈ থাকে কিন্তু সেই এক্সাইটমেণ্টটো আগতকৈ বহুত মানে কি কাৰণত কমা বুলি ভাবিছে আচলতে কি হৈছে প্ৰথম কথা হৈছে মানুহখিনি প্ৰায় মানে নিজক লৈ ব্যস্ত সব আজিকালি মানুহবিলাকৰ গাঁৱলীয়া পৰিৱেশ সবৰে কিছুমান সমস্যা ফাইনেন্সিয়েল প্ৰব্লেম হৈছে বিত্তীয় সমস্যাৰ কাৰণে প্ৰব্লেমৰ কাৰণে তেনেকৈ মানুহখিনি মানে অপেনলি আজিকালি ক'তো ওলাই মেলি হয় আৰু এই যে বিধানসভা সমষ্টিটো নোহোৱা হ'ল সেইটোৱে কিবা প্ৰভাৱ পঞ্চায়ত নিৰ্বাচনত পেলাব বুলি ভাবে মই ভাবো তেনেকুৱা হৈছে তেনেকুৱা অলপ প্ৰভাৱ থাকিব সেইটো আৰু এনেকুৱা এটা মানে মই পাইছো যে এতিয়া অকমান দলৰ মাজতো কিছুমান অকমান খেলিমেলিটা হৈছে ভিতৰত অনুমান মানে মই গম পাইছো দুই এজনৰ পৰা আমাৰ বিশেষকৈ দাদাই মঞ্জিলে বৰ ধুনীয়াকৈ তেখেতে জানিব নিশ্চয় আৰু মই ভালকৈ জনাব প্ৰথমতে দেখুৱাইছো যে এইখন হৈছে চাং এখন খুব ধুনীয়া গছ এজোপাৰ তলত এনেধৰণে চাং এখন আৰু গৰমৰ দিনটোত যদি চাওঁ তেনেহ'লে গাঁৱত এই যিটো পৰিৱেশ যে চাঙত বহি এনেকৈ ধৰণৰ জিৰণি লোৱাৰ পৰিৱেশটো সুকীয়া পৰিৱেশ এটা আৰু কাষতে এখন পাচলিৰ দোকান আমি পাচলিৰ দোকানৰ কথাও পাতিম ইফালে মঞ্জিলদাৰ কথা মঞ্জিলদা কেনেকুৱা ইয়াত কেনেকুৱা চলিছে এতিয়া পঞ্চায়তত আৰু বিশেষকৈ সমষ্টি পুনৰ নিৰ্ধাৰণত যিহেতু সমষ্টিটো নোহোৱা হ'ল আমগুৰি নোহোৱা হ'ল শিৱসাগৰত লাগিল অলপ তাৰপিছত অলপ গৈ পেলাই নাজিৰাত সোমাল এই কথাবোৰে নিৰ্বাচনত প্ৰভাৱ পেলাবনে নে নেপেলায় মই ব্যৱসায়ী মানুহ ব্যৱসায় কৰোঁ গতিকে ৰাজনীতি সিমান মই বিশেষ মানে ক'বলৈ অলপ অসুবিধা হয় কিন্তু সমষ্টি নিৰ্ধাৰণটোৰ পৰা একচুৱেলি হোৱা নহয় এইটো বিজেপি চৰকাৰৰ দলৰ যিটো মানে আপোনাৰ স্থিতি ধৰক বিৰোধী অলপ দুৰ্বল হ'ল সেইটো কাৰণেও মানে কি মানুহখিনি অলপ মনবোৰ ভাগি গৈছে বিৰোধীৰ ভাগিছে মন ভাগিছে এইখিনি ইভাগে ইলেকশ্যনৰ আগতে ধৰক চব শক্তিশালী আছিলে আৰু শক্তিশালী হলে ভালো লাগে চাইও ভাল লাগে দৰ্শক হিচাপে চাইও ভাল লাগে খেলখন যদি ভাল হয় তাৰমানে দল এতিয়া এটা শক্তিশালী হৈ আছে এইটো কাৰণে মানে বিৰোধী শক্তিশালীটো কম হৈ গ'ল এইটো প্ৰভাৱ হ'ব পাৰে বিৰোধী একেবাৰে নিস্তেজ নেকি ইয়াত ধৰকচোন আৰু দিয়া দুই এজন কৰি আছে কিন্তু খুব কম তেওঁলোকক উৎসাহ যোগোৱাও চাগে কৰবাত আমি দেখিছো যে ৰাভা হাছং নিৰ্বাচনত আমি দেখিছিলো যে কংগ্ৰেছে একেবাৰে ভালকে নিৰ্বাচনটো নেখেলিলে কৰ্মীসকলে তাত নিৰুৎসাহ হৈ যায় এতিয়া আমি ইয়াতে দেখিছিলো দলৰ নাম নকওঁ বাৰু কিন্তু কিছুমানৰ লগত দুই এজনো মানুহ নাই আচলতে কথাটো এনেকুৱা হ'ল মানে আগতকে যিখিনি আমাৰ জনতাৰ কথা কৈছো আমাৰ ৰাইজ বহুত কনচিয়াছ হ'ল বুজি পাইছে যে কোনটো দলে প্ৰকৃততে কি কৰিছে কি নকৰিছে আৰু এটা কথা কি মই এইটো নকওঁ মই বিজেপি একদম ফুল্লি ছাপৰ্টাৰ হয় ছাপৰ্টাৰ হিচাপে এটাই কথা কওঁ কাৰণ আপুনি মানে বিজেপি ছাপৰ্ট কৰে ফুল ছাপৰ্টাৰ একদম খোলাখুলি আমি খুলেআম কথা কোৱা মানুহ যিহেতু আমি বিজেপিক ছাপৰ্ট কৰোঁ আৰু বিজেপি কি কৰিছে কি নকৰিছে আমি এইখিনি দেখি আহিছো আৰু কৰিবলগীয়া তেখেতলোকৰ কাম আছে আৰু লাহে লাহে কৰিব আমি এইটোৱে বিচাৰোঁ যে আমাৰ চৰকাৰখন বিজেপিয়ে হৈ থাকক আমি সেইটোৱে বিচাৰোঁ হৈ থকাটো বিচাৰে আপুনি বিচাৰেনে এতিয়া কাম যথেষ্ট ভাল হৈছে আৰু ভাল হ'বলগীয়া আছে বস্তু মূল্য বৃদ্ধি এটা হোৱাৰ কাৰণে অকণমান প্ৰব্লেম হৈছে মানুহৰ অসুবিধা আছে যিখিনি কাম কৰিছে ধৰক একচুৱেলি ভালেই কৰিছে বুলি কৈছে আপুনি কি কয় ৰাস্তা পদূলিবোৰ বিশেষকৈ আমাৰ ইয়াত ভাল হৈছে খুব সুন্দৰ আৰু আঁচনিবিলাকো পাইছে অৰুণোদয় পাইছে কৃষকৰ পাইছে ৰাস্তা পদূলিবোৰ বহুত সুন্দৰ হৈছে গাঁৱলীয়া যিবোৰ ৰাস্তা কেঁচা ৰাস্তা পকা হৈছে প্ৰায় মানুহে দুখীয়া মানুহ পকা পাইছে ঠিক তেনেকৈ বিজেপিৰ পৰা বহুতখিনি আমাৰ সুবিধা পোৱা আৰু কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ এইসমূহ কেনেকুৱা ইয়াত আছে আপোনালোকৰ অঞ্চলটো বিজেপিটো বেছি আছে বিজেপিৰ প্ৰভাৱ ইয়াত বেছি আছে আমি আৰু অকণমান আগুৱাই যাব বিচাৰিম আৰু আগুৱাই গৈ আমি ইয়াতো যদি দুই এজন আছে তেওঁলোকৰ সৈতে আমি অকণমান কথা পাতিম ইফালে দেখিছোঁ দুগৰাকী লোক খুব ধুনীয়াকৈ বহি আছে আমি তেওঁলোকৰ সৈতেও অকণমান কথা পাতোঁ তেওঁলোকৰ পৰাও আমি এই সম্পৰ্কে জানিবলৈ চেষ্টা কৰোঁ ভালে আছে দাদা ভালে আছোঁ
ওচৰতে ইয়াতে ঘৰ আমি পঞ্চায়তৰ কথা পাতি আছো পঞ্চায়ত নিৰ্বাচন পাইছেহি পঞ্চায়তৰ বিষয়ে মই ইমান নাজানো 2 তাৰিখৰ নিৰ্বাচনৰ কাৰণেতো সাজু হৈছে সাজু মই নাই হয় মই নেথাকো বিষয়ে জানো আপুনি ক'ত থাকে আপোনাৰো 2 তাৰিখে নিৰ্বাচন 2 তাৰিখে হ'ব ক'ত আপুনি সাৰ্ভিসত যাব সাৰ্ভিস কৰা মানুহ দাদা পঞ্চায়তৰ কাৰণে সাজু হৈছে নাই দিব লাগিব ইয়াত বতাহ বলিছে নাই এতিয়ালৈকে খুব বতাহ বলা নাই বতাহ যাক এতিয়ালৈকে চোৱা নাই বতাহে খুব কমকে কেণ্ডিডেট বহুত অলপ মানে ধূসৰ হৈ আছে ছবিখন ধূসৰ বিজেপিৰ সংখ্যা বেছি কম মানে আগতে বেছি আছিলে নাই কম দুৰ্বল হৈ আহিছে ইয়াতো যদিও আমগুৰি সমষ্টিটো যদিও এতিয়া নোহোৱা হ'ল পূৰ্বতেতো ইয়াত অঞ্জন দত্তৰ নিচিনা নেতা আছিলে হয় এতিয়া চব বিজেপিয়ে এজেপি খিনিও বিজেপি ফালৰ পৰা সাহায্য কিছুমান ধেৰ দিছে ঘৰে দুৱাই আমি একো পোৱা নাই পাইছো কণ্ট্ৰল পাইছে কিন্তু ইগতে বস্তুবিলাকত আমাৰ খাই পেলাইছে সেইটো একদম খুই পেলাইছে যদি এফালে দিছে এফালে লৈ গৈছে নেকি খুহি দিছে কি আপোনাৰ এইখিনিতে ঘৰ ওচৰতে দূৰত অকণমান দূৰত তেওঁৰ ঘৰ আমি আৰু অকণমান কথা পাতিম ইফালেও আছে ভালে আছে ক'ত ঘৰ এইখিনি ওচৰতে নে নমস্কাৰ আমি পঞ্চায়তৰ কথা পাতি আছো পঞ্চায়ত নিৰ্বাচন পাইছেহি ইয়াত বতাহ বলিছে নাই পঞ্চায়তৰ এতিয়ালৈকে বলিব এনেইতো নিৰ্বাচন আহিলে খুব হাল্লা হয় এতিয়ালৈকেতো চাগে তেনেকুৱা ধৰণৰ একো হোৱা নাই গাড়ী যোৱা নাই অহা যোৱা কৰা নাই এতিয়ালৈকে মাইক বজা নাই পোষ্টাৰ লগা নাই ব্যস্ত হৈ আছে এতিয়া বিহুৰ অৱশ্যে ইয়াত বিহু পাতিছে দিখৌমুখত গতিকে বিহুত ব্যস্ত তথাপি পঞ্চায়তত কি হ'ব বহুজনে ইয়াত কৈছে যে কংগ্ৰেছ এটা সময়ত খুব শক্তিশালী আছিল কিন্তু লাহে লাহে ইয়াত দুৰ্বল হৈছে তেওঁলোকৰ মানে অইন কথা নাই তেওঁলোকৰ মেইন গুৰিধৰতা নাই সেইটো কাৰণে তেওঁলোক তললৈ গৈছে হয় বিভাগে এইখিনি পিছে লাহে লাহে কংগ্ৰেছৰ হেৰি আহিব কিন্তু আমি লোকসভা নিৰ্বাচনত দেখিছিলো ইয়াত যিহেতু লোকসভা নিৰ্বাচনত গৌৰৱ গগৈ এই সমষ্টিটোৰ পৰা জয়ী হৈছিল গতিকে গৌৰৱ গগৈৰ সময়ৰ যিটো সেই সময়ত ট্ৰেণ্ড দেখা গৈছিল সেইটো এতিয়া আছে নাই সেইটো ইলেকশ্যনৰ সময় আগেহে গম পোৱা হ'ব তথাপি সেই ট্ৰেণ্ডটো মানে এতিয়ালৈকে যদি চোৱা যায় মানে কথা এটা হয় আপোনালোকক হয় ইলেকশ্যনৰ সেইটো ভোটৰ কথাটো কোনো গম নাপায় মানুহে দিব কি কথা কিন্তু আগৰ গতে ধৰক কিবা এটা দিয়াৰ লগে লগে ভোট দিয়াৰ হেৰি নহয় চব ল'ব চৰকাৰৰ পৰা কিন্তু যি নিদিব পাৰে উপযুক্ত যিজন তেওঁকহে দিব গতিকে উপযুক্ত কোন তেওঁকহে সময়ত ভোট দিব গতিকে আগতীয়াকৈ কৈ দিব নোৱাৰি আমি আৰু অকণমান কথা আমি নিশ্চয় পাতিম ইফালে দাদা ইফালে আছে অকণমান মই দাদাৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম দাদা ভালে আছে আমি নিৰ্বাচনৰ কথা পাতি আছো অকণমান ওলাই আহিলে বৰ ভাল পালোহেঁতেন ইফালে বিহু আপোনালোকে পাতি আছে নিৰ্বাচন পালেহি গতিকে কেনেধৰণে সাজু হৈছে নিৰ্বাচন বেছি দিন নাই 2 মে' পৰা হ'ব নিৰ্বাচন হয় 2 মে'ত নিৰ্বাচন আপোনালোকৰ এতিয়া বৰ্তমান আমাৰ বিহু কেন্দ্ৰীয় বিহু চলি থকাৰ কাৰণে মানে ইমান এটা প্ৰভাৱ পৰা নাই কিন্তু পৰিব ইয়াত কেনেকুৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ কিবা প্ৰভাৱ ইয়াত থাকিব যে সমষ্টিটো নোহোৱা হৈ গ'ল আপোনালোকৰ শিৱসাগৰত গুচি গ'ল অলপ নাজিৰালৈ গুচি গ'ল অলপ এইবিলাকৰ কিবা প্ৰভাৱ থাকিব নেকি পৰিব কেনেকুৱা ধৰণৰ প্ৰভাৱ হ'ব পাৰে আমাৰ আগৰ আছিলে আমগুৰি সমষ্টি হয় বৰ্তমান আমাৰ এতিয়া নতুন সমষ্টি হ'ব শিৱসাগৰ হয় তাকে লৈ ৰাইজৰ মাজত অকণমান প্ৰভাৱ থাকিব মানুহৰ খং থাকিব নেকি সেইটোত অলপ হ'লেও থাকিব খং কাৰ ওপৰত উঠাব তেতিয়া মানুহে খং তেতিয়া কাৰ ওপৰত হ'ব আপোনাৰ আগতে আছিলে আমাৰ এইক্ষেত্ৰত আমগুৰি প্ৰতিভাযোগ্য আছিলে হয় তাৰপৰা ৰাইজৰ দল হ'ব শিৱসাগৰ সমষ্টি হ'লে এই প্ৰায় সংখ্যকে মানে আমাৰ ৰাইজৰ দলত ইমান ছাপৰ্ট কৰা নাছিলে কিন্তু ইলেকশ্যনটোহে এতিয়া মানে তাৰ মেইন ৰিজাল্টটো দিব কুশল দুৱাৰী ইফালে MLA হৈ গ'ল তাকে চাই এতিয়া
নিৰ্বাচনৰ পাছতে যি ফলাফল হয় তাৰ পাছতহে আমি গম পোৱা যাব ৰাইজ কোনফালে দৌৰিছে ৰাইজ কোনফালে দৌৰিছে বা ৰাইজৰ কোনফালে মত থাকিব সেইটো সময়ত গম পোৱা যাব এয়া আমি যেহেতু এই অঞ্চলটোত আছো দিখৌমুখত আছো আমি আৰু অকণমান দুই এগৰাকীৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা জানিব বিচাৰিম ইফালে এয়া হাতত এয়া কণী লৈ থকা দেখা পালো আমি এইটো কি হয় কণী হয় আমি নিৰ্বাচনৰ কথা পাতি আছিলো অকণমান পঞ্চায়ত নিৰ্বাচনৰ সাজু হৈছে নাই পুৰা সাজু এতিয়া ইয়াত অলপ প্ৰভাৱ কিবা পৰিছেগে নে বিজেপি বেলেগ নাই নেকি কংগ্ৰেছ আছে এজিপি আছে এজিপিও খেলিছে নেকি ইয়াত খেলিছে এজিপি বিজেপি কংগ্ৰেছ ৰাইজৰ দল আছে নাই কম নেকি ৰাইজৰ দল কিন্তু এতিয়াতো আপোনালোকৰ সমষ্টিটো অখিল গগৈৰ সমষ্টিত আপোনালোক সোমাল কিন্তু ৰাইজৰ দলৰ প্ৰভাৱটো অলপ কম ৰাইজৰ দলৰ প্ৰভাৱ কম নেকি ইয়াত ৰাইজৰ দলৰ প্ৰভাৱটো অলপ কম কিয় কম বুলি ভাবে কেনেকে কম মানুহ কম ইয়াত গোটেই ইয়াৰ সমস্যা যদি পঞ্চায়তৰ কথা চাওঁ তেনেহ'লে সমস্যা কেনেকুৱা ধৰণৰ কি আছে এতিয়াতো তেনেকুৱা সমস্যা নাই প্ৰায় কাম হৈছে তেওঁ কৈছে যে কাম হৈছে সমস্যা বৰ বিশেষ এতিয়া নাই গতিকে আমি পঞ্চায়তৰ কথা পাতি আছো আৰু এইখিনি হৈছে দিখৌমুখ আৰু দিখৌমুখৰ এই অঞ্চলটো যদি চাওঁ তেনেহ'লে দিখৌমুখৰ অঞ্চলটোৰ মানুহৰ সেই এগৰাকী দাদাই যিহেতু কৈছে যে পূৰ্বতে সমষ্টিটো আছিলে আমগুৰি সমষ্টি তেওঁলোকৰ বিধায়ক আছিলে প্ৰদীপ হাজৰিকা কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণে এই গোটেই সমষ্টিটোকে ওলট পালট কৰি পেলালে কিছু অঞ্চল সোমালগৈ শিৱসাগৰত আৰু কিছু অঞ্চল সোমাইছে নাজিৰাত অকণমান মাত দিলে ভাল পালোহেঁতেন ঘৰ ইয়াতে ওচৰতে আমাৰ ভেচেলিমাৰী বুলি কয় হয় এতিয়া নিৰ্বাচন আহি আছে পঞ্চায়ত নিৰ্বাচন কেনেকুৱা হ'ব ইয়াত কি হ'ব ইয়াত এতিয়া ইমান ধৰিব পৰা হোৱা নাই কোনটো পাৰ্টি যাব মানে পৰিষ্কাৰ নহয় ইমান নহয় ৰাইজৰ দলৰ কেনেকুৱা প্ৰভাৱ ইয়াত ৰাইজৰ দলৰ অলপ প্ৰভাৱ আছে লগত বিজেপিও আছে বিজেপিৰ প্ৰভাৱ আছে কংগ্ৰেছৰ সিমানটা হেৰি নাই কংগ্ৰেছৰ নাই মানে অখিল গগৈৰ পাৰ্টিটোৰ আছে আৰু বিজেপিৰ আছে গতিকে আপোনালোকৰ পূৰ্বতে এইটো আমগুৰি সমষ্টিটো আপোনালোকৰ এজিপিৰ এগৰাকী বিধায়ক আছিলে এতিয়া সমষ্টিটো আঁতৰি গ'ল এইবোৰ কথাই ক'ৰবাত প্ৰভাৱ পেলাব নেকি কিবা এইটো সমষ্টিটোলৈ ইমানটা প্ৰভাৱ নপৰে জেগা পৰিব পাৰে কিন্তু আপোনালোকৰ ইয়াত নপৰে ইয়াত বতাহ কাৰ বেছি বতাহটো এতিয়া বিজেপি অকণমান হেৰি হৈ আছে বিজেপি ৰাইজৰ দল নাই ৰাইজৰ দলো আছে টক্কৰ হ'ব ৰাইজৰ দল আৰু বিজেপিৰ মাজত কৈছে যে টক্কৰ হ'ব ইফালে খুব ধুনীয়াকে হাঁহি আছে ভালে আছে ৰাম ৰাম ক'ত ঘৰ এইখিনিতে ওচৰতে তিনিআলিত নিৰ্বাচন আহিছে সাজু হৈছে নাই ৰাম চব ৰাইজ সাজু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ